বঙাইগাঁও জিলাৰ মানিকপুৰত গৰুসহ আটক 3জনকৈ গৰু চোৰ। এক বিশেষ খবৰ, বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বৰবিলাৰ পৰা মানিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গৰুসহ 3জনকৈ গৰু চোৰ। উল্লেখযোগ্য যে মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যি পশ্চিম বৰবিলা গাঁও, এই পশ্চিম বৰবিলা গাঁৱতে যোৱা 7 ছেপ্টেম্বৰত সংঘটিত হৈছে এক গৰু চুৰিৰ ঘটনা। আৰু 7 ছেপ্টেম্বৰৰ নিশা পশ্চিম বৰবিলা আজিমুদ্দিনৰ ঘৰৰ পৰা 3টা আৰু নুৰজাহান বেগমৰ ঘৰৰ পৰা এটা, সৰ্বমুঠ 4টা গৰু চুৰি হৈছিলে। আৰু তাৰ পিছতেই হোৱা দোৱা সৃষ্টি হৈছিলে সমগ্ৰ মানিকপুৰ অঞ্চলত। আৰু তাৰ পিছতেই এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি যোৱা 13 ছেপ্টেম্বৰত বিশেষ অভিযান চলাই পশ্চিম বৰবিলাৰ পৰা 2জন আৰু সোনাইকলাৰ পৰা 1জন, সৰ্বমুঠ 3জন চোৰ গৰুসহ আটক কৰিবলৈ সক্ষম হয় আৰু লগতে 2টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক বিশেষ খবৰ আমাৰ নিউজ টাইম 3 দৰ্শকসকলৰ কাৰণে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীয়ে গৰুসহ আটক কৰিবলৈ সক্ষম হৈছে 3জনকৈ গৰু চোৰ। আৰু যোৱা 7 ছেপ্টেম্বৰতে মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বৰবিলা গাঁৱত সংঘটিত হৈছিল গৰু চুৰিৰ ঘটনা। আৰু তাৰ পিছতে এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে অভিযান চলাই যোৱা 13 ছেপ্টেম্বৰত পশ্চিম বৰবিলাৰ পৰা 2জন আৰু সোনাইকলৰ পৰা 1জন, সৰ্বমুঠ 3জন গৰু চোৰ আটক কৰিবলৈ সক্ষম হয় আৰু লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চুৰি হোৱা 2টা গৰু। আৰু আৰক্ষীৰ সাফল্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। আৰু উল্লেখযোগ্য যে ধৃত চোৰ 3জন ক্ৰমে জাকিৰ হুছেইন, ৰফিকুল ইছলাম আৰু জিয়াৰুল হক। আৰু 3জনকে স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি জেল হাজতলৈ প্ৰেৰণ কৰে মানিকপুৰ আৰক্ষীয়ে। এক বিশেষ খবৰ, বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাই গৰুসহ আটক কৰিবলৈ সক্ষম হৈছে 3জনকৈ গৰু চোৰ, ক্ৰমে জিয়াৰুল হক, ৰফিকুল ইছলাম আৰু জাকিৰ হুছেইন। উল্লেখযোগ্য যে যোৱা 7 ছেপ্টেম্বৰতে মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যি পশ্চিম বৰবিলা গাঁও, এই পশ্চিম বৰবিলা গাঁৱৰ পৰা 7 ছেপ্টেম্বৰৰ নিশা 4টাকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছিলে। আৰু তাৰ পিছতে বিশেষ সূত্ৰৰ পম খেদি এজাহাৰৰ ভিত্তিত মানিকপুৰ আৰক্ষীয়ে যোৱাকালি অৰ্থাৎ 13 ছেপ্টেম্বৰত 3জনকৈ গৰু চোৰ আটক কৰিবলৈ সক্ষম হৈছে। আৰু উল্লেখযোগ্য যে গৰু চোৰ 3জনৰ নাম জাকিৰ হুছেইন, ৰফিকুল ইছলাম আৰু জিয়াৰুল হক। আৰু 3জনকে স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে মানিকপুৰ থানাৰ আৰক্ষীয়ে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।